বহুতে নেদেখা এবিধ ফল বগৰীৰ নিচিনা দেখাত একেই। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই গছজোপা লতা জাতীয় আৰু ইয়াতে এই বগৰীৰ দৰে হয় দেখাত। এই ফলকেইটা ইয়াতে লাগে। পকিলে খাবলৈ খুবেই ভাল লাগে, ভিতৰত গুটি গুটি থাকে। মই দেখাম ৰ'ব আপোনালোকক। প্ৰথমে গছজোপা দেখুৱাই লৈছোঁ। ওপৰত যদি এই বাকলিটো নাথাকিলেহেঁতেন দেখাত বগৰীৰ দৰে লাগে, পকিলে হালধীয়া হয়। এয়া বহুত লাগে আৰু বহুত দূৰলৈকে বগাই যায় লতাজোপা। গুটিবোৰ খাই ভালেই লাগে, মিঠা মিঠা। আমাৰ সন্মুখৰ বাৰীখনত আছিলে, আগতে পেহীয়ে গৰু এৰাল দিবলৈ গৈছিলে তালৈ, তেতিয়া তাতে এনেকৈ পকি থকা দেখা পাই এদিন লৈ আহিলে আৰু খাই বুলি জানে পেহীয়ে, সেইকাৰণে আনিছিলে। এনেকৈ থাকে দেখিছেনে? এয়া এইটো মই ভাঙি দেখুৱাইছোঁ, চাওক আপোনালোকে। বহুতে হয়তো চিনিও নাপায় আৰু দেখাও নাই। খাবলৈ খুব ভাল লাগে। প্ৰথমে অলপ ডাঙৰ আছিলে, এতিয়া সৰু হ'লগৈ। এইয়া কেইবাটাও পালোঁ। আমি শ্ৰীফল বুলি কওঁ, হয়তো শ্ৰীফল নহ'বও পাৰে। আৰু এই ফলবিধ পাহাৰতো থাকিব পাৰে, পাহাৰীয়া ফলো হ'ব পাৰে। আমাৰ ইয়াত আমাৰ ঘৰতে আছে। আজি আপোনালোকে নেদেখা এবিধ ফল দেখুৱালোঁ। যদি ভাল পায় লাইক কৰিব। আৰু একেখন চাঙতে এয়া জিকা দি থৈছিলে, ইমান জিকা লাগিছে দেখিছেনে? কেইবাটাও কলিয়াই আছে। ঘৰত পাচলি লাগিলে খুবেই ভাল লাগে আৰু ঘৰৰ পাচলি খোৱা মজাই বেলেগ। সেয়াতো লাগি আছে তলত। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি যাব আৰু নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটি। আজিৰ ভিডিঅ'টোত আপোনালোকক এই নেদেখা ফলবিধে দেখুৱালোঁ। ভাল পালে লাইক এটা কৰি দিব। যিসকলে প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ আহোঁ, অন্য দিন আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।